আরে প্রবেশিলা গহরজ দেখা করব প্রবেশিলা গহরজ দেখা করব ব্রহ্মাণ্ডর ভিতরে তার নাহি কে সমান ব্রহ্মাণ্ডর ভিতরে তার নাহি কে সমান আরে মহাবেগে প্রবেশিল সভার ভিতর মহাবেগে প্রবেশিল সভার ভিতর রাম হরি বুড়া নিরন্তর রাম হরি বুড়া নিরন্তর খনিময় গ্রহপতি খনি বলে জানে মুখ বিশ্ব ব্রহ্মাণ্ড আজি বিশ্ব ব্রহ্মাণ্ড খনের পদদলিত কিন্তু যুদ্ধ আর সমবীৰৰ ভাৱত আজিও মোৰ শক্তি মোৰ সামৰ্থ্যৰ পৰিচয় জগতত দাঙি ধৰিব পৰা নাই আজি কি দেৱতা আজি কি দানৱ আজি কি মানৱ সকলোৱে নিজৰ সৰ্বনাশ মাতি আনে এই শৰীৰ দৃষ্টিত পৰে বৰ্তমান মোৰ এটাই চিন্তা কি উপায়েৰে কি বুদ্ধিৰে এই বিশ্ব ব্ৰহ্মাণ্ডৰ বুকুত মোৰ শক্তি মোৰ সামৰ্থ্যৰ পৰিচয় দাঙি ধৰিব পাৰো নাৰায়ণ ভগতি করু তেরা নারায়ণ কাহে ভগতি করু তেরা প্ৰণাম দেৱঋষি কওক দেৱঋষি কিবা হেতু উপস্থিত হল এই গ্ৰহৰাজৰ সমীপে শনিদেৱ দেৱঋষি এক মহান উদ্দেশ্যৰ হেতু মই আহিছো তোমাৰ পাশে অযোধ্যাত হনুমান বীৰে তোমাক নিৰ্মূলৰ বাবে কৰিছে চেষ্টা দেৱঋষি আৰু কৈছে তোমাক নিৰ্মূল কৰিবলৈ জগতলৈ আনিব হাইমৰ যোৱা শনিদেৱ শনি শূন্য হলে বোলে জগতত হ'ব হেনো
কল্যাণ সাধন ইয়াকে জনাবলৈহে মই আহিলো শনিদেৱ হয় কি কলে দেৱৰক্ষী হনুমানে হয় হয় শনি শূন্য কৰিব বিশ্ব তাৰ কেশত মৰণে ধৰিছে এই দৃষ্টিৰে মুহূৰ্ততে তাক মই কৰিম ভস্ম নাৰায়ণ আনন্দ উপভোগৰ সময় সমাগত শনিদেৱ এইবাৰ সেই সামান্য হনুমান পতংগ ৰূপে যাব কাল ৰূপে শনিৰ সন্মুখ সঞ্জৰাৰ গৰ্ভে উৎপত্তি সূৰ্যৰ নন্দন তুমি শনি মহাবীৰ তুমি যদি নকৰা ইয়াৰ প্ৰতিকাৰ ম্লান হ'ব তোমাৰ মান হাঁহিব জগতে তোমাক নাৰায়ণ নাৰায়ণ দেৱৰ্ষি শনিদেৱ আৰু বেছি দিন নাই তাৰ প্ৰসন্ন কৰে বিনাশ কৰিম মই সেই পৱন মন্দৰক আৰু দেখুৱাম জগতত শনিৰ পৰাক্ৰম কিমান তেন্তে মই আহিলো শনিদেৱ নাৰায়ণ নাৰায়ণ দেৱৰ্ষি চাবা যাতে তোমাৰ মহিমা নহয় খৰ্ব নাৰায়ণ নাৰায়ণ যাওক দেৱৰ্ষি যাওক ময়ো যাত্ৰা কৰিম অযোধ্যা অভিমুখে নকৰো অপকাৰ অযোধ্যাৰ প্ৰজাবৃন্দক মোৰ শত্ৰু মাত্ৰ পৱন নন্দন হনুমান 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 জয় শ্রীরাম 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 হনুমান ধ্যানত নিমগ্ন ভাবিছাকে মূৰ্খই ধ্যান যোগে আহৰণ কৰি মহাশক্তি বিৰোধ কৰিব এই গ্ৰহপতি শনিক তোৰ ইচ্ছা কেতিয়াও নহ'ব পূৰণ তোক মই এই মুহূৰ্ততে মোৰ গোপ দৃষ্টিৰে কৰিম বিনাশ সাৱধান হনুমান কি আচৰিত ব্যৰ্থ হ'ল মোৰ অব্যক্ত শক্তি এইবাৰ মই নিজৰ পৰাক্ৰমৰ দিম পৰিচয় হনুমান কোন হনুমান কোন গ্ৰহপতি শনি প্ৰণাম গ্ৰহপতি আসন গ্ৰহণ কৰক আসনৰ মোৰ নাই প্ৰয়োজন
নালাগে মোক কোনো ধৰণৰ অভ্যৰ্থনা তোমাৰ। মই মাত্ৰ এটি প্ৰশ্নৰ উত্তৰ বিচাৰি আহিছোঁ তোমাৰ ওচৰলৈ। গ্ৰহপতি কি প্ৰশ্নৰ উত্তৰ বিচাৰি আহিছে মোৰ সমীপে? আজি প্ৰভাততে জানিব পাৰিলো তুমি হেনো মোক বিনাশৰ বাবে কৰিছা প্ৰতিজ্ঞা। কোৱা হনুমান, এই কথা সত্য নে অসত্য? শুনা গ্ৰহপতি, মোৰ কাৰ্যত যিয়ে বাধা প্ৰদান কৰিব তাক মই মুহূৰ্ততে কৰিব পাৰোঁ নিশ্চয় হনুমান, কিন্তু নিৰ্দোষীজনক শাস্তি দিয়াৰ মোৰ শক্তি নাই। দোষী বুলি দুৰ্জন বুলি জানে সকলোৱে এই সৰিক। চাও বাৰু হনুমান, কিমান সাধ্য আছে তোমাৰ মোক তুমি কৰিব পাৰিব পৰাজিত? বেছ তেন্তে লোৱাস্ত আহাক বাহি নকৰি পাপ। বেশ তেন্তে হে ৰাম নাম স্মৰি হনো আৰম্ভিলা ৰণ। আরে রাম নাম স্মরি হনু আরম্ভিলা রণ। আরে রাম নাম স্মরি হনু আরম্ভিলা রণ। আরে শনি গ্রহ পাপমতি দেবতা দুর্জন। আরে শনি গ্রহ পাপমতি দেবতা দুর্জন। আরে হনুর হাতে শনি বীর পরাজিত হইলা। আরে হনু হাতে শনি বীর পরাজিত ভয়ারে সামাজিক নদে লাগি হরি হরি বুল। হয়ারে সামাজিক নদে লাগি হরি হরি বুলা। ক্ষমা কৰা কাতৰে তোমাক কৈ কৰিছো প্ৰাৰ্থনা। মোক আৰু কষ্ট নিদিবা তুমি, ক্ষমা কৰা। এই শকতিকে লৈ বীৰ বুলি চিনাকি দিয় জগতৰ মাজে। যদি তই অমৰ গ্ৰহণ নকৰা হলে মৃত্যু মই তোক কৰিলো প্ৰদান। কিন্তু ইয়াৰ তই উচিত শাস্তি পাবই লাগিব। ক্ষমা কৰা মোক, ক্ষমা কৰা। ধন্য হনুমান, ধন্য তোমাৰ বীৰত্ব, ধন্য তোমাৰ ভক্তি, তোমাৰ আদৰ্শ সঁচাই অতুলনীয়। ক্ষমা কৰাৰ বাবে বহুত ধন্যবাদ তোমাক। বাৰু যোৱা গ্ৰহপতি, নিজ কৰ্তব্যত তুমি হোৱাকৈ অগ্ৰহ। হনুমান, কিন্তু গ্ৰহপতি মনত ৰাখিবা, দ্বিতীয়বাৰ
মোৰ সন্মুখত নোহোৱা উপস্থিত যোৱা। ভাল ভাল হনুমান, মই এতিয়া মাগিছো বিদায়। যোৱা। এই শকতিকে লৈ ৰণ দিয়ে হনুমানৰ হাতে। শনিয়েও পালে ইয়াৰ উচিত প্ৰতিকাৰ। যাওঁ যাওঁ, মই প্ৰভুৰ দৰ্শনৰ হেতু। প্রভু ভগবন্ত অনন্ত ঈশ্বর প্রপন্ন জনতারণ, তুমি প্রিয়তম পরম দেবতা জানিয়া লইলু শরণ, জানিয়া লইলু শরণ। নারায়ণ নারায়ণ নারায়ণ। গ্ৰহপতি দেৱৰ্ষি, গ্ৰহপতি দেৱৰ্ষি। কৰিলানে হনুক নিপাত? নাই নাই দেৱৰ্ষি, হনুমানক পৰাজিত কৰিব পৰা শক্তি নাই গুৰুৱে। নাৰায়ণ, অতুলনীয় অতুলনীয় শক্তি আৰু ভক্তি হনুমানৰে। বাৰে বাৰে চেষ্টা কৰিও মই হল বিফল। এবাৰ বিফল হলে এৰি দিয়াটো উচিত নহয় শনিদেৱ। দেৱৰ্ষি, চেষ্টাৰ অসাধ্য একো নাই। এইবাৰ এটা নতুন কৌশল কৰা হওক। দাক্ষিণাত্যৰ ৰজা শকুনে ৰাজ্যৰ মংগলৰ বাবে এক মহাযজ্ঞৰ আয়োজন কৰিছে। তুমি শকুনৰ হৃদয়ত স্থিতি হৈ সেই যজ্ঞ বন্ধ কৰাবা আৰু সভাসদ সকলোকে প্ৰমুখ্য কৰি মহামুনি বিশ্বামিত্ৰক অপমান কৰাবা। তাৰ পাছত সকলো মই কৰিম। পাৰিবানে? পাৰিম পাৰিম দেৱৰ্ষি, মোৰ মাহাত্ম বিস্তাৰৰ বাবে মই সকলো কৰিব পাৰিম। নাৰায়ণ নাৰায়ণ। তেন্তে মই আহিলো শনিদেৱ। নাৰায়ণ নাৰায়ণ নাৰায়ণ। শনি মই গ্ৰহপতি শনি, চলে বলে কিম্বা কৌশল কৰি হলেও বিশ্ব ব্ৰহ্মাণ্ডৰ বুকুত মই মোৰ শক্তি প্ৰতিষ্ঠা কৰিমেই। শকুন, যাওঁ মই শকুন ৰাজৰ কাষলৈ। ও হরি পাইলা গোয়া ভাদ ভিতর আরে রাম
তরয়ারে রাম হরি রাম হরি বুলানি সভাসদসকল মহারাজ আপোনালোকে আগন্তুক যজ্ঞৰ সকলো সম্ভাৰ প্ৰস্তুত কৰি ৰাখিব। ভাল মহারাজ অযোধ্যাপতিক যজ্ঞৰ অগ্ৰভাগ দিবৰ নিমিত্তে মই নিজেই তেওঁক কৰিছোঁ নিমন্ত্ৰণ। অযোধ্যাপতিয়ে যাতে যজ্ঞত সৰ্বতোপ্ৰকাৰে অগ্ৰভাগ পায় তাৰ বাবে আপোনালোকে তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰিব। সেনাপতি অনন্ত বিক্ৰম, মহারাজ তুমি আমাৰ সৈন্য বাহিনীক প্ৰস্তুত কৰি ৰাখিবা। ভাল মহারাজ গুপ্তচৰৰ মুখে জানিব পাৰিছোঁ আমাৰ এই যজ্ঞ কাৰ্যত বিঘিনি ঘটাবৰ বাবে শত্ৰুৱে নানা কূটকৌশল কৰিছে ৰচনা। মহারাজ তোমাৰ এই কাৰ্যত সহায় কৰিব শ্ৰীৰাম সেৱক বীৰ হনুমানে। আৰু শুনা, মহারাজ যজ্ঞৰ বাহিৰ চৰত নৃত্য গীতৰ বাবে বাদ্যযন্ত্ৰসহ গায়ক গায়িকাক প্ৰস্তুত কৰি ৰাখিব। মহারাজ নহব চিন্তিত, কোনেও বিঘিনি ঘটাব নোৱাৰে আমাৰ যজ্ঞ কাৰ্যত। সাজু আছে ৰাজ্যৰ সকলো প্ৰজাগণ। তব আদেশ পোৱা মাত্ৰেই জঁপিয়াই পৰিম শত্ৰুৰ ওপৰত। ধন্য ধন্য সেনাপতি। বাৰু মন্ত্ৰীপদ, মহারাজ যজ্ঞৰ পুৰোহিত কাক নিমন্ত্ৰণ কৰা উচিত হ'ব? মহারাজ মোৰ মতে বিশ্বামিত্ৰ ঋষিকে পুৰোহিত হিচাপে নিমন্ত্ৰণ কৰিলে ভাল হ'ব মহাৰাজ। অতি উত্তম, আপুনি নিজেই তেখেতক কৰিব নিমন্ত্ৰণ। মূৰ্খ ৰজা, তোৰ এই যজ্ঞ সম্পাদনৰ সপোন হৈ ৰব। তোৰ কাৰ্যত বিঘিনি ঘটাবৰ বাবে উপস্থিত হৈছো স্বয়ং গ্ৰহপতি শনি। মূৰ্খ ৰজা, তোৰ ৰাজ্যৰ ধ্বংস হ'বলৈ বেছিদিন নাই। লক্ষ্মী শূন্য হ'ব তোৰ ৰাজভঁৰাল, কাৰণ তোৰ জীৱন পথত এটা ধুমৰূপে উপস্থিত হৈছো মই গ্ৰহপতি শনি। সভাসদসকল, মহাৰাজ যজ্ঞ কাৰ্য আয়োজন কৰি ৰাজভঁৰাল উদং কৰাৰ কোনো প্ৰয়োজন নাই। যোৱা সকলো নিজ নিজ গৃহে যজ্ঞ কাৰ্য আৰু নালাগে কৰিব। ৰাজআজ্ঞা উলংঘন কৰিছে কিয়? মূৰ্খহঁত, তুৰন্ত ত্যাগ কৰ এই ৰাজসভা। সেনাপতি মহাৰাজ কাইলৈ পুৱাইটোখতে মই মৃগয়াৰ বাবে যাত্ৰা কৰিম। ৰথ ৰথী আদি কৰি যত মানে মৃগয়াৰ সম্ভাৰ প্ৰস্তুত কৰি ৰাখিবা। ভাল মহাৰাজ। এতিয়া মই যাওঁ বিশ্ৰামৰ বাবে। সেনাপতি সেনাপতি মন দিব। ৰাজ্যৰ চিন্তাই মহাৰাজৰ মন অস্থিৰ কৰি তুলিছে। সঁচা কথা মন দিব। গতিকে আপোনালোকেও কুট পূৰ্ব বাক্য ত্যাগ কৰি নিজ নিজ কৰ্মত অগ্ৰগতি। সঁচা কথা মন দিব। ৰাজ কাৰ্যই ৰজাৰ মন একেবাৰে দুৰ্বল কৰি পেলাইছে। সেনাপতি হয়তো মন্ত্ৰীবৰ যজ্ঞ কাৰ্য শেষ হোৱাৰ পাছতেই ৰজাৰ মন ভাল হৈ উঠিব। তেনেহ'লে আজিলৈ ইয়াতে সভা সমাপ্ত কৰা হ'ল।
গয়াৰ হেতু চলে সকুন ৰাজৰ আৰে মিগ খেদি খেদি পাছে গভীৰ কাৰণ আৰে মিগ খেদি খেদি পাছে গভীৰ কাৰণ